সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান আপকুৰ কাৰ্বি আংলং জিলা সমিতি। সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনত সাংবাদিক নিগ্ৰহৰ ঘটনা আৰু কোনো নতুন কথা নহয়। তাৰে পুনৰাবৃত্তি ঘটাই শেহতীয়াকৈ ঘটা অন্য এক ঘটনাই সম্প্ৰতি সমগ্ৰ সাংবাদিক মহলৰ ভিতৰ চৰা জোকাৰি গৈছে। উল্লেখযোগ্য যে গুৱাহাটী এপেক্স বেংকৰ পৰিচালন সঞ্চালকৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক বেংকৰ পৰিচালন সঞ্চালকগৰাকীয়ে ভিতৰলৈ মাতি নি আৰক্ষীৰ দ্বাৰা ষড়যন্ত্ৰমূলকভাৱে আটক আৰু গ্ৰেপ্তাৰ কৰোৱা কাৰ্যক তীব্ৰ গৰিহণাৰ যোগ্য। এই সন্দৰ্ভত আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি শামসিংক্ৰ আৰু সম্পাদক ধৰ্মেন্দ্ৰ খাগলাৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কৰ্তব্যৰত সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক অভিসন্ধিমূলকভাৱে আটক কৰা আৰু গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সাংবাদিকগৰাকীক বিনা চৰ্তে মুকলি কৰি দিবৰ বাবে ডিজিপি আৰু অসম চৰকাৰৰ গৃহ বিভাগ মন্ত্ৰীক আহ্বান জনায়। লগতে অনাগত দিনত এনেধৰণৰ সাংবাদিক নিগ্ৰহৰ ঘটনা বন্ধ কৰাৰ লগতে সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। নমস্কাৰ, মোৰ নাম শ্ৰী ধৰ্মেন্দ্ৰ খাগলাৰী। সাংবাদিকসকলক ভাৰতৰ সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় আৰু হয় তেওঁলোকক বাক স্বাধীনতাৰ মৌলিক অধিকাৰ দিছে, কিন্তু বৰ্তমান সময়ত বাক স্বাধীনতাৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ দৰে অনুভৱ হৈছে। ইয়াৰ কাৰণ হৈছে গুৱাহাটী এপেক্স বেংকত দুৰ্নীতিৰ বিৰুদ্ধে এটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদ সাব্যস্ত কৰা স্থলীত জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰ তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহ কৰিবলৈ গৈ বেংক কৰ্তৃপক্ষক তেওঁ প্ৰশ্ন কৰিব বিচাৰিছিল আৰু এই প্ৰশ্ন কৰাটো তেওঁৰ অপৰাধ হ'ল। ইয়াৰ দ্বাৰা আমি অনুভৱ কৰিছোঁ যেন বাক স্বাধীনতা আৰু মৌলিক অধিকাৰ খৰ্ব হোৱাৰ দৰে অনুভৱ হৈছে, কিয়নো তেওঁ প্ৰশ্ন কৰোঁতেই তেওঁক ভিতৰলৈ মাতি নি আৰক্ষীৰ হতুৱাই তেওঁক প্ৰথমে আটক আৰু পিছত গ্ৰেপ্তাৰ কৰোৱা কাৰ্য গৰিহণাৰ যোগ্য। এই সন্দৰ্ভত আমি কাৰ্বি আংলং জিলা আপকুৰ হৈ সাধাৰণ সম্পাদকে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুকলি কৰি দিবৰ বাবে অসমৰ ডিজিপি তথা গৃহ বিভাগৰ মন্ত্ৰীক আমি আহ্বান জনাইছোঁ তেওঁক যেন মুকলি কৰি দিয়ে আৰু অনাগত দিনত যেন সাংবাদিক নিগ্ৰহৰ দৰে ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে অসম চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ।